কেক আনে আনক, কিন্তু মম নজলাব, নোপোৱাব, কেক নাকাটিব। এয়া আমাৰ সংস্কৃতি নহয়, এইদৰে ক'লে এজন প্ৰাক্তন মন্ত্ৰীয়ে। জন্মদিনত মম জ্বলাই কেক কাটি আনন্দ উল্লাস সকলোৱে কৰে। বন্ধু বা আপোনজনৰ সৈতে মিলি জন্মদিনটো বিশেষ বনাবলৈ বহুজনে চেষ্টা কৰে। পিছে এইবাৰ জন্মদিনক লৈ এজন প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়কৰ বিশেষ মন্তব্য। ল'ৰা ছোৱালী জন্মদিন পাতিলেও কেকটো কাটিব নালাগে, কেকটো ডিষ্ট্ৰিবিউট কৰি দিব লাগে, ভগাই দিব লাগে। বহুতে কেকটোত নামটো লিখি কেকটো কাটি দিয়ে, কিন্তু নিজৰে বেয়া লাগে। প্লাছ মম জ্বলাই ফুক মাৰি নুমাই দিয়ে। আমাৰ কৃষ্টি সংস্কৃতিত ঘিউৰ চাকি, মিঠাতেলৰ চাকিৰ পৰম্পৰাটো বেছি আছে, কিন্তু কেক কাটি য'ত ল'ৰাটোৰ বা ছোৱালীজনীৰ নামটো লিখি কেকটো কাটি দিয়ে, খুব বেয়া লাগে। এই পৰম্পৰা আমি এৰি আমাৰ নিজৰ পৰম্পৰাত থাকিব লাগে। এইবিলাক হ'ল পশ্চিমীয়া পৰম্পৰা। মই সেই কথাটোৱে আজি অসমীয়া বুলি নহয়, ভাৰতীয় পৰম্পৰা এইটো। অৰ্থাৎ জন্মদিন উদযাপনৰ ক্ষেত্ৰতো যেন আঁকি গ'ল বিধায়ক ভৱেশ কলিতাৰ নতুন SOP। মমৰ পৰিৱৰ্তে চাকি, কেকৰ পৰিৱৰ্তে শৰাই। ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতি অনুসৰণ কৰি সন্তানৰ জন্মদিন পালন কৰিবলৈ ৰাজ্যবাসীক আহ্বান বিধায়কগৰাকীৰ। এক সুন্দৰ মন লৈ আহে, এক সুন্দৰ হৃদয় আহে যেতিয়া আমি মিঠাতেলৰ চাকি জ্বলাম বা আমি ঘিউৰ চাকি জ্বলাম। মই ভাবোঁ সকলোৱে তেওঁলোকৰ ল'ৰা ছোৱালীৰ জন্মতিথিত এখন শৰাই দিয়ক, নামঘৰত দিয়ক, সত্ৰত দিয়ক, দৌল দিয়ক, মন্দিৰত দিয়ক। ভাৰতীয় পৰম্পৰাত ল'ৰা ছোৱালীৰ নাম লিখি কেক কটাটো অশোভনীয়। তো এইটো বন্ধ হ'ব লাগে আৰু যিমান পাৰি আমাৰ জন্মাষ্টমী ভাগি ভালকৈ পাতিব লাগে। অকল ল'ৰা ছোৱালী জন্মাষ্টমী পাতাই নহয়, প্ৰভু কৃষ্ণৰ জন্মাষ্টমী আমি ভালদৰে পাতিব লাগে। ধুতি পাঞ্জাবী পৰিধান, হাতত মাইক আৰু মুখত আধ্যাত্মিক জ্ঞানৰ বাণী। বিধায়কজনক এক নতুন ৰূপত দেখা গ'ল কামৰূপৰ ভৈল্লাবৰীত অনুষ্ঠিত ভাদমহীয়া 7দিনীয়া ভাগৱত পাঠ অনুষ্ঠানত। ৰাজনীতি মঞ্চৰ পৰা আধ্যাত্মিকতাৰ মঞ্চলৈ অহা বিধায়ক ভৱেশ কলিতাই ভক্তৰ সন্মুখত বিলালে ভগৱান কৃষ্ণৰ বাণী। ভৈল্লাবৰীৰ ভাগৱত পাঠ অনুষ্ঠানত ভৱেশ কলিতাই কৰা এই মন্তব্যই লাভ কৰিছে বিশেষ চৰ্চা। হাজোৰ পৰা দিগম্বৰ কলিতা, DY365।